এজন ছাত্ৰৰ এটা কোৱাৰি পালো। কোৱাৰি মানে তেওঁ বহুত সৰু কথা এটা মোক সুধিছে, যিটো সৰু নহয় একচুৱেলি, যথেষ্ট গুৰুত্বপূৰ্ণ। তেনেকুৱা সৰু সৰু কথাখিনি যিখিনি আমাৰ কাৰণে যথেষ্ট জৰুৰী হয়, কিন্তু তেনেকুৱা কথা কেতিয়াও আলোচনা কৰা নহয়। সেইখিনি সৰু কথাৰ ওপৰত মই এটা নিৰ্দিষ্ট ভিডিঅ' আপোনালোকলৈ আগবঢ়াম। অৰ্থাৎ পৰীক্ষাৰ লগত জড়িত আন আন বিষয়, যেনেকে আমি এটা এই আঢ়ৈ মাহৰ সময়ত যেতিয়া প্ৰিপেৰেশ্যন কৰি থাকিম, আমি কেনেকে আমাৰ হেল্থটো মেইনটেইন কৰিব লাগিব, বা পৰীক্ষাৰ সময়ত আমি কি কি বস্তু লৈ যাব লাগিব, সেইবিলাক কথা আমি লাহে ধীৰে আলোচনা কৰিম। কাৰণ এতিয়াও আমাৰ পৰীক্ষালৈ সময় আছে। এতিয়া আমাৰ মূল লক্ষ্য হ'ল যে আমি মেথছৰ টপিকখিনি কি ধৰণে শেষ কৰিব পাৰোঁ। কিন্তু তথাপি তেওঁ যিহেতু মোক সুধিলে, গতিকে এতিয়াৰ পৰা যিহেতু আপোনালোকে ৰাইটিং প্ৰেক্টিচ কৰিব লাগিব, আপোনালোকে পৰীক্ষাত যিটো কলমেৰে লিখিব, সেই কলমটোকে এতিয়াৰ পৰা ব্যৱহাৰ কৰিব। মই বিভিন্ন কলম চালো। আমি যিহেতু জেল পেন ইউজ কৰিব নোৱাৰোঁ, গতিকে মই বিভিন্ন কলম চিলেক্ট কৰাৰ পিছত মই এটা কলম আপোনালোকৰ স্ক্ৰীণত দি দিছোঁ। সেই কলমটো আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে, আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব। দৰাচলতে আপোনালোকে খুব ক্ষীণ কলম নল'ব, অকণমান শকত কলম ল'ব, লিখাত সুবিধা হয়। এই কলমটো ভাল হয়। এইটো কলমে মই আগতে খুব লিখিছিলোঁ, কিন্তু এই যিটো মেইনছৰ পৰীক্ষাত এইটো কলমে মই লিখা নাই। এইটো খুব ভাল লগা এটা কলম হয়, কিন্তু মই এটা খুব ধুনীয়া কলম লৈছিলোঁ। 2-3টা কলম লৈ যাওঁ সদায় প্ৰত্যেকটো পৰীক্ষাত। গতিকে আপোনালোকক কলমটো স্ক্ৰীণত দেখালোঁ।